পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ সমিতিৰ হজ যাত্ৰীক সম্বৰ্ধনা। বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱা হজ সম্পৰ্কে বিশেষ প্ৰশিক্ষণ প্ৰদান। জামাতত পঢ়িলে জামাতত যেনেকৈ পঢ়িছে সেনেকৈ পঢ়িব, 4 ৰাকাতে পঢ়ে বা মগৰিবত 3 ৰাকাতে, যাতে বেলেগ নপঢ়ে, আমাৰ নিচিনাই পঢ়ে, আমাৰ ইয়াতে যেনেকৈ পঢ়ে সেনেকৈ পঢ়ে। পশ্চিম নলবাৰীৰ পৰা এইবেলি পবিত্ৰ মক্কা শ্বৰীফলৈ হজ সমাপনৰ বাবে ৰাওনা হ'বলগীয়া 24 গৰাকীকৈ হজ যাত্ৰীক বুধবাৰে সম্বৰ্ধনা জনোৱা হয়। পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদৰ উদ্যোগত মছজিদ প্ৰাংগণত এই উদ্দেশ্যে অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ সমিতিৰ সভাপতি ইয়াকুব আলীয়ে। উক্ত অনুষ্ঠানত হজ যাত্ৰীসকলক গামোচা, ইছলামিক ৰুমাল, টুপি আৰু বেগ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। সভাত আৰবী শিক্ষক আলহাজ ছফিকুল ৰহমান কাছিমি, মুফতি মইদুল ইছলাম আৰু আলহাজ হান্নানুল ইছলামে প্ৰশিক্ষণ প্ৰদান কৰে। সভাৰ শেষত বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱা কৰা হয়। মছজিদ পৰিচালনা সমিতিৰ সম্পাদক ইনামুল মজিদে আঁতধৰা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী মইনুল আলীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পশ্চিম নলবাৰীৰ কুমাৰীকাটাৰ আফজালুৰ ৰহমান, কালাকুছিৰ তাজনুৰ আলী, আৰিফা বেগম, গোৱালপাৰাৰ গফুৰ খান, হৰহৰীয়াপাৰৰ আটোৱাৰ ৰহমান, ইছমাইল আলী, তাজিমা বেগম, বাটখৰৰ নুৰুন বেগম, চুৰিয়া বেগম, অঞ্জুমণি আহমেদ, বনগাঁৱৰ হাৰেজ আলী, ফুলমতী বেগম, নুৰুদ্দিন আহমেদ, বৰক্ষেত্ৰী বৰ্ণিৰ ধনবৰ আলী, মফিজান বেগম, মধুপুৰৰ নাজিমুদ্দিন আহমেদ, নাজমা বেগম, খলিহাৰ এলিজা বেগম, হুছেইন মজুমদাৰ, চামতাৰ আজিজৰ ৰহমান, চেলিমা বেগম, ফাতেমা বিবি, ভয়েৰা শোলমাৰীৰ মন্টু আলী, চেৰিনা বেগমে এইবেলি হজ সমাপনৰ বাবে ৰাওনা হ'ব। আমি জানো ইছলাম ধৰ্মৰ যে 5টা মূল ভেটি, তাৰ এটা অন্যতম ভেটি হ'ল হজ। প্ৰত্যেক বছৰে গোটেই বিশ্বৰ মানুহ একেলগ হৈ পবিত্ৰ মক্কা নগৰীত এইবাৰো পশ্চিম নলবাৰী অঞ্চলৰ লগতে সমগ্ৰ অসমৰ পৰা যিখিনি হজ যাত্ৰী যাব, সেইখিনিক আমাৰ ফালৰ পৰা পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ সমিতিৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰে অংশ হিচাপে আমি প্ৰতি বছৰে মছজিদ স্থাপনৰ ঠিক 2 বছৰ পাছৰ পৰাই পশ্চিম নলবাৰী অঞ্চলৰ যিখিনি আমাৰ মছজিদ এলেকাৰ হজ যাত্ৰী পবিত্ৰ মক্কা নগৰলৈ যাব ওলায়, সেই হজ যাত্ৰীখিনিক আমি ইয়াত এখন সজাগতামূলক সভাৰে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰি আহিছোঁ। এইবাৰো তাৰে অংশ হিচাপে 2024 বৰ্ষৰ যিখিনি হজ যাত্ৰী, সেইখিনিক আজি আমি আমাৰ 3জন বিশেষ সমল ব্যক্তিক ইয়াত মাতি আনি তেখেতসকল কেইবাবাৰো হজত গৈছে আৰু গোটেই কথাটি ডিজিটেলাইজেশ্যন কৰি এখন স্ক্ৰীণৰ আকাৰে তেওঁলোকক এটা প্ৰশিক্ষণ আকাৰে সজাগতামূলক কিছু কথা আজি আগবঢ়া হ'ল। তাত তেওঁলোকক হজৰ যি মাহাত্ম্য, হজৰ যি তাৎপৰ্য, তাৰ উপৰিও তাত কেনেকৈ হজ সমাপন কৰিব পাৰি, প্ৰতিদিনেই প্ৰতিটো কাম আৰম্ভণিৰ পৰা শেষলৈকে কেনেকৈ কৰিব পাৰি, তাক খুব সূক্ষ্মভাৱে গোটেই কথাটো পুংখানুপুংখভাৱে আলোচনা কৰি তেওঁলোকক এটা সজাগতা কৰি দিয়া আৰু তেখেতসকলক পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ সমিতিৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আমাৰ ইয়াৰ পৰা এইবাৰ 24জন হজ যাত্ৰী যাব। হজ যাত্ৰীখিনিৰ প্ৰায়খিনিৰ আমাৰ ইয়াত উপস্থিত হৈছে প্ৰায় 21জন আহিছে, 3জন অহা নাই বিশেষ অসুবিধাৰ কাৰণে, আৰু তেওঁলোকে খুব ভাৱ বিনিময় কৰি ইয়াত আপ্লুত হৈছে। ইয়াত গোটেই আমাৰ পশ্চিম নলবাৰী অঞ্চলৰ ৰাইজ সমবেত হৈ আমি গোটেই বিশ্বৰ হকে যাতে গোটেই বিশ্বত শান্তি সম্প্ৰীতি অটুট থাকে, আমাৰ যিবিলাক মানে পৰিস্থিতি, যিবিলাক কথা, যিবিলাক শিক্ষা, স্বাস্থ্য, গোটেইখিনিত আমাৰ গোটেই অসমৰ মানুহৰ লগতে গোটেই বিশ্ববাসী যাতে এখন নতুন কথা, নতুন সংকল্প লোৱাৰ বাবে আগবাঢ়ি যাব পাৰে আৰু গোটেই সকলোৰে মাজত যাতে শান্তি সম্প্ৰীতি সদ্ভাৱ অটুট ৰাখে, তাক উদ্দেশ্য আগত ৰাখি আজি ইয়াত আমাৰ দোৱা হৈছে। আৰু দোৱাৰ পাছত আমি গোটেই মানুহখিনি, আমি গোটেই যিখিনি মানুহ হজযাত্ৰালৈ যাব তেওঁলোককো আমি শুভেচ্ছা প্ৰদান কৰিছোঁ। যিটো কথাখিনি এইখিনি আছিলে। কেন্দ্ৰীয় মছজিদ স্থাপনৰ পৰাই পশ্চিম নলবাৰী অঞ্চলত এই হজযাত্ৰী সমাপনৰ লগতেই সম্বৰ্ধনাৰ লগতে আমি ইয়াত এটা সমূহীয়া ইফতাৰো কৰি আহিছিলোঁ। আৰু এই অঞ্চলৰ এই অনুষ্ঠানটোৱে অকল ধৰ্মীয় কথাৰ লগতে সামাজিক অনুষ্ঠান, সামাজিক কাম হিচাপে কাম কৰি আছে। ইয়াত শিক্ষা, সংস্কৃতি, অৰ্থনীতি গোটেই কথাৰ ওপৰত চিন্তা চৰ্চা কৰি আমি কিছু নতুন নতুন পদক্ষেপ লৈ আহিছোঁ। আৰু তাৰ ভিতৰত আমাৰ এই যি মছজিদ গৃহৰ কাষতে আমি কমিউনিটি হল এটা আৰম্ভ কৰিছোঁ। ইয়াত আমি এটা লাইব্ৰেৰীৰ প্লেনিং কৰিছোঁ আৰু ইয়াৰ পৰাই
আমি এটা চিন্তা কৰিছোঁ এই অঞ্চলত যিখিনি সমল আছে পশ্চিম নলবাৰীত সেই সমলখিনিক আমি উলিয়াই আনি ইয়াৰ পৰা এটা যে যোগাত্মক বাৰ্তা দিব পাৰোঁ আৰু আমাৰ নতুন নৱপ্ৰজন্মই এই সমলবিলাকত যাতে নিজৰ নিজৰ প্ৰতিভাবিলাক তাত দেখুৱাব পাৰে। যেনেকৈ আমাৰ ইয়াত মৃৎশিল্প আছে, আমাৰ আগত মৎস্য শিল্প আছে, বাঁহ বেতৰ শিল্প আছে, তাৰপৰি পখুৰা ঘিলাজাৰী এইবিলাকত আমাৰ খেতিৰ কাৰণে খুব ভাল স্ক'প আছে। গতিকে এইবিলাকৰ কথাটো আমি ইয়াত চিন্তা চৰ্চা কৰি আমি এইবিলাকক আমি সমল হিচাপে লৈ এই মছজিদৰ যোগেদি আমি এটা অনুষ্ঠান গঢ় দিব বিচাৰিছোঁ। তাত আপোনালোক সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। মূলতঃ এইখিনিয়ে। নিউজ ডেস্ক।